নামঘৰৰ বুৰঞ্জী আৰু বিৱৰণ গতিকে কিন্তু নামঘৰলৈ ইয়াৰ আগত কিতাপ ওলোৱা নাছিলে ওলোৱা নাই নামঘৰৰ বুৰঞ্জী সম্পৰ্কীয় কিতাপ এইখনেই প্ৰথম কিতাপ আৰু এতিয়ালৈকে এইখন প্ৰথম বোধ কৰোঁ 2014 ওলাইছিল নে 12ত পাহৰিলোঁ 12 নে 14 প্ৰথম সংস্কৰণটো ওলাইছিলে আৰু এতিয়ালৈকে তাৰ 3টা সংস্কৰণ ওলাল এইখন এখন যথেষ্ট চিৰিয়াছ কিতাপ কাৰণ অসমীয়া সমাজখন বুলি ক'বলৈ বা অৰ্থনৈতিক দিশটোৱেই হওক বা আমাৰ শিক্ষা নীতি শিক্ষা এই সকলোখিনি সেই নামঘৰটোৰ পৰাই আৰম্ভ হৈছে গতিকে এইখন যথেষ্ট চিৰিয়াছ কিতাপ যথেষ্ট তথ্য উদ্ধাৰ কৰি কষ্ট হৈছে ন কিতাপখন লিখিবলৈ কিতাপ এখন আৰু মই প্ৰত্যেকখন হ'ল জ্যোতিপ্ৰসাদক জানিবলৈ স্কুলীয়া ল'ৰা ছোৱালী এইখন জ্যোতি জন্ম শতবৰ্ষৰ সময়ত 2002 চনত যেতিয়া গোটেই ৰাজ্যতে জ্যোতি জন্ম শতবৰ্ষ পালন কৰা হৈ আছিলে এইটো আচলতে খুব ধেমালিৰ মাজত লিখা কিতাপ মই 4 ঘণ্টা 8 ঘণ্টা দুটা ৰাতিৰ 8 ঘণ্টাত এইখন কিতাপ লিখিছিলোঁ ধেমালিৰ মাজতে লিখা মানে এজনে ক'লে তুমি যদি লিখি দিয়া মই কিতাপ প্ৰকাশ কৰিম তেওঁ প্ৰথমতে মোক ঠিক কৰিছে তাৰপাছত উন্মোচক ঠিক কৰিছে তাৰপিছত প্ৰেছ ঠিক কৰিছে তাৰপিছত মই লিখিবলৈ আহিছোঁ 4 ঘণ্টা দুটা ৰাতি 8 ঘণ্টা লিখা কিতাপ 2000 এইটো ওলাল ইয়াৰো দুটা এডিশ্যন ওলাইছে আচলতে সেই যে জুবিনৰ কিতাপখন 6 দিনত বা জ্যোতিপ্ৰসাদ 24 ঘণ্টাত হয়নে এনেকৈ লিখিবলৈ হ'লে কিমান পুথি পাজি পঢ়ি এইটো বনাই থ'ব লাগিব সেইবিলাক পাগুলি থাকি যেতিয়া মানুহ থাকে কলমৰ পৰা মানে স্বতঃস্ফূৰ্তভাৱে সি ওলাই গৈ থাকে হয়নে সেইটো হয় মই লিখা বৰ বেছি কাটকুট নাথাকে মই মোটামুটি ওৱান চিটিঙত লিখোঁ যিমান লিখিলোঁ যেনেকৈ শংকৰদেৱে গুণমালাখন লিখিছিলে মই সিমান পৰ্যায়লৈ যাব এটা কি ৰাতিৰ ভিতৰত নেকি তেনেকৈ মানে হাতী মাৰি ভৰোৱাৰ দৰে কথাটো সময়টো কৈছোঁ মই বিষয়টো হজম হ'ব লাগিব জ্যোতিপ্ৰসাদ সেইখিনি সময়ত মোৰ মনৰ মাজত আছিল আৰু মই ভাল পোৱা অসমীয়া কেইজনৰ ভিতৰত জ্যোতিপ্ৰসাদো এজন মই অসমীয়াৰ ভিতৰত ভাস্কৰ বৰ্মাক ভাল পাওঁ সেই এজন মহান ব্যক্তি তেওঁৰ বিষয়ে কিতাপ পত্ৰ তেনেকৈ ওলোৱা নাই এখন নে দুখন আছে বা ভৱিষ্যতে মই কাম এটা কৰাৰ আশা পুহি ৰাখিছোঁ তাৰপিছত এজন মানুহ আছিলে চুকাফা তাৰপিছত শংকৰদেৱ মাধৱদেৱ একেলগে কৈছোঁ লক্ষ্মীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন হাজৰিকা আৰু একেবাৰে শেহতীয়া সংযোজনটো হ'ল জুবিন গাৰ্গ এইখিনি মানুহক এইখিনি মানুহ এৰি অসমীয়া সমাজখন হ'বই নোৱাৰে অসমীয়া জাতিটো হ'ব নোৱাৰে আৰু এইখন হ'ল অগ্নিযুগৰ ফিৰিঙতি এডিশ্যন ওলাইছে এতিয়ালৈকে 10 বছৰত 3টা এডিশ্যন ওলাইছে ক'লো যে কিতাপ মানুহে পঢ়ে এইখন কিতাপৰো 3টা এডিশ্যন যোৱা 10টা বছৰত ওলাইছে এতিয়া 3rd এডিশ্যনটো চলি আছে ভূপেন হাজৰিকা শতবৰ্ষ হিচাপে এইটো বছৰ 2nd এডিশ্যনৰ পৰ্যাপদৰ পৰা আৰম্ভ কৰি অপ্ৰমাদী কবি তাৰপিছত শংকৰদেৱ মাধৱদেৱ পৰ্যায়ক্ৰমে আহি আছে তেনেকৈ লক্ষ্মীনাথ বেজবৰুৱা জ্যোতি বিষ্ণু আমাৰ ভূপেন হাজৰিকা শেহতীয়াভাৱে বা আমাৰ লগত আমাৰ আছে মামণি বাইদেউ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নীলমণি ফুকন এনেকৈ আহি আছে আৰু শেহতীয়াভাৱে আমাৰ জুবিন সেই তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ সাহিত্য সংস্কৃতিত অসমীয়া সাহিত্য সংস্কৃতিত যিখিনি সংযোজন হ'ল তাৰ পিছতো ভাবিব পাৰিনে যে অসমীয়া ভাষাটো সংকটত আছে বা এদিন নোহোৱা হ'ব অসমীয়া ভাষা সংকট নাই বুলি মই ক'ব নোখোজোঁ সংকট আছে কাৰণ আমাৰ অসমীয়া মধ্যবিত্তই অসমীয়া লাহে লাহে বাদ দিছে তেওঁলোকৰ লাহে লাহে অসমীয়াটো তেওঁলোকৰ ছেকেণ্ড লেংগুৱেজ হ'বলৈ গৈ আছে বিশেষকৈ অসমীয়া মধ্যবিত্ত উচ্চবিত্তৰ কথাটো নকওঁ আৰু এই মধ্যবিত্তৰ বেমাৰটো লাহে লাহে নিম্নবিত্ত মানুহখিনি বা তাৰ তলৰ দৰিদ্ৰ মানুহখিনিলৈকে শিপাইছে অসমীয়া লাহে লাহে ছেকেণ্ড লেংগুৱেজ হ'ব ধৰিছে শিক্ষাৰ মাধ্যম হিচাপে অসমীয়াৰ গুৰুত্ব কমিছে আৰু মোৰ এখন কিতাপ আছে অসমীয়াৰ সংজ্ঞা অসমীয়াৰ অস্তিত্ব তাত এই বিষয়টো বৰ বহলকৈ পঢ়িছোঁ সেইখনো 2টা এডিশ্যন ওলাইছে এতিয়ালৈকে চিৰিয়াছ কিতাপ ডাঙৰ কিতাপ তাত মই আলোচনা কৰিছোঁ অসমীয়া ভাষাৰ ভৱিষ্যতলৈ মই বৰ সাংঘাতিক আশাবাদী নহয় খুব নিয়াৰ ফিউচাৰ এইটো বিলুপ্ত হৈ নাযায় কিন্তু লং ৰান যদি অসমীয়া মানুহে নিজক নসলায় আমাৰ এই ভাষাত আমাৰ বেজবৰুৱাৰ ভাষাত আমাৰ সকলো আছে নুগুণো নলওঁ গমটো আমাৰ আছে আমি ল'ব নিবিচাৰোঁ ল'লে থাকিব
কাৰণ ল'লে অসমীয়া থাকিব। ভাষাটো বহুত প্ৰাচীন। আচলতে মানে জাতিটোৰ যিটো সংস্কৃতি, আমাৰ সংস্কৃতি বুলি ক'লে আমি গীত মাত ক'ব লাগিব, নাটক ক'ব লাগিব, হয়। বা ভাওনা আমাৰ হয়। সংস্কৃতিৰ, তাৰপিছতে চিনেমা, কথাছবি, এই সকলোবিলাক যদি সমান গতিত চলি থাকে, কিতাপ পত্ৰ আদি সকলো, কবিতা সাহিত্য যিকোনো এনেকৈ গোটেই সংস্কৃতিৰ যদি আমাৰ এইটো গতিত চলি থাকে ভালকৈ সুন্দৰকৈ, তেতিয়া কিন্তু ল'ৰা ছোৱালী যেনেকৈ নহয় ঘুনুক ঘানাককৈ মানে চবেই বেলেগ বেলেগ দিশেৰে হ'লেও ভাষাটো ধৰি ৰাখে। আগতে আমি যেতিয়া দেওবাৰটো আছিলে, আমাৰ কল্পতৰু বাজে দুপৰীয়া, আমি সেই গানটো আমাৰ কাণত আহি পৰে, বা সেই অসমীয়া চিনেমাবিলাক আছিল, হলবিলাক আছিল, আগতে যথেষ্ট চলিছিল, আজলি নব ছমাহ নে এবছৰ চলিছিল। সেই যে ভাষা, চিনেমাৰ সংলাপ, সেইবিলাকেই চাগে আমাক অসমীয়াৰ মানে ভাষাটোৰ প্ৰতি আৰু মজি থাকিবলৈ সহায় কৰিছিল। সেই পৰিৱেশটো লাহে লাহে নাইকিয়া হৈছে। এতিয়া ভাষাটো নাই, এতিয়া শব্দ আছে আচলতে, অসমীয়া শব্দ। আজিকালি যিবিলাকে গান গোৱা দেখোঁ, বেছিভাগেই ৰোমান্স স্ক্ৰিপ্টত মানে ইংৰাজীত গানটো লিখিলে, তেওঁ অসমীয়া গানেই গাইছে। এই কথাটো লৈ জুবিনে কোনোবা এজনী ছোৱালীক মাজতে ষ্টেজতে কৈছিলে কোনোবা এটা ফাংচনত, যে তই নিজৰ ভাষাটো লিখিব নাজানিলে কেনেকৈ হ'ব। গতিকে আৰু আমাৰ এটা ভুল ধাৰণা আছে যে ইংৰাজী মাধ্যমত নপঢ়িলে, ইংৰাজী নাজানিলে যেন একো নহ'ব। জুবিন গাৰ্গ অসমীয়া মাধ্যমত পঢ়া, সৰু সৰু চহৰত ডাঙৰ হোৱা। তেওঁ ক'ৰবাত কৰিমগঞ্জত পঢ়িছে, বিজনীত পঢ়িছে, তামোলপুৰত পঢ়িছে। তেওঁৰ যেতিয়া সময় 90ৰ আগৰ, এইবিলাক একেবাৰে সৰু সৰু চহৰ, তাৰ কোনো উল্লেখ্য কোনো কথা নাছিলেই। তাৰ মাজত কিন্তু জুবিন গাৰ্গ এজন ওলাইছে, তাৰ মাজত তাৰমানে ইচ্ছা থাকিলে তাৰ মাজত তেতিয়াই তেওঁ সেই পৰিৱেশত এতিয়া ৱেষ্টাৰ্ণ চং শুনিছে, তেওঁ সেইবিলাক আত্মীকৰণ কৰিছে, ভাষাটো ভালকৈ শিকিছে। তেওঁৰ কবিতা বা গান পঢ়িলে গম পোৱা যায় তেওঁ ভাষাটোৰ ওপৰত কিমান দখল আছে। তেওঁ কেইবাটাও গান বৰ উচ্চ স্তৰৰ কবিতা, সেইধৰণে আলোচনা নহ'ল কথাখিনি, যি গানে নহওক। তাৰমানে অসমীয়া ভাষাত শিক্ষা ল'লে পিছ পৰি যাম, পৃথিৱীৰ খবৰ নাপাম, সেইটো এটা ভুল ধাৰণা, সেইটো ভুল ধাৰণা। তেনেকুৱা বহুত মানুহ নাম উজ্বলাই আছে। যে আগতে আন্দোলন, যিটো 79 চনৰ যিটো আন্দোলন, সেই আন্দোলনৰ সময়লৈকে কিন্তু অসমীয়া ভাষাটো এটা স্কুল কলেজতো ভাল গতিত চলি আছিল। তাৰপিছত সেই আন্দোলনটো লাহে লাহে গ'লতো, অসম চুক্তি হ'ল, তাৰপিছত লাহে লাহে যেন এই যে ইংৰাজী মাধ্যমৰ স্কুলবিলাক খুলিবলৈ ল'লে, 90 চনৰ পাছৰ পৰা ইংৰাজী মাধ্যমৰ ঢৌটো বাঢ়িছে, তাৰপিছত যেন আন্দোলনটো ব্যৰ্থতাটো আচলতে, আৰু কথাছবিবিলাকো হলবিলাক বন্ধ হ'ল, যেন আমাৰ ল'ৰা ছোৱালীবিলাকে ক'ৰবাত অলপ সেইবিলাক শুনিবলৈ নাপালে, তেনেকুৱা হ'ল এটা সময়। কিন্তু জুবিন আহি কিন্তু ভাষাটো ধৰি ৰাখিছে, অসমীয়া ভাষাটো কঢ়িয়াই অনাত কিন্তু যথেষ্ট সহায় কৰিছে। জুবিনে অকলে বহুতখিনি কাম কৰিছে, বহুত কাম কৰিছে। মানুহক অসমীয়া গান শুনিবলৈ, অসমীয়া চিনেমা চাবলৈ জুবিনে বাধ্য কৰাইছিল। নতুন প্ৰজন্মক বৰগীত গাবলৈ জুবিনে বৰগীত গালে কাৰণে বহুতে বৰগীত গালে, নহ'লে এইটো কেতিয়াবা নাইকিয়া হ'লহেঁতেন। জুবিনে টকাৰী গীত গালে কাৰণে কিন্তু বহুতে টকাৰী গীত গাবলৈ শিকিলে, নতুন ল'ৰা ছোৱালী। সেইটো জুবিনৰ ব্যক্তিত্বৰ প্ৰভাৱ। মই তাকে কৈছোঁ যে জুবিন কিন্তু অসমীয়া মাধ্যমত পঢ়া, একেবাৰে সৰু সৰু চহৰত পঢ়ি তেনেকৈ ওলাই অহা ল'ৰা। তাৰমানে অসমীয়া আচলতে মাতৃভাষা যদি ভালকৈ জানে, সি পৃথিৱীৰ সকলো কথা, সকলো জ্ঞান আয়ত্তলৈ আহে। মাতৃভাষা অবিহনে আমাৰ মগজুটোৱে পৃথিৱীৰ সকলো ক্ষেত্ৰতে সত্য, সকলো মানুহকে মগজুটো মাতৃভাষা বুজিবৰ কাৰণে তৈয়াৰ কৰা হয়। আৰু এটা বিদেশী ভাষা আচলতে অনুবাদ কৰি কৰা হয়। মই ইংৰাজীতে পঢ়ি আছোঁ, আমাৰ যে ল'ৰা ছোৱালী ইংৰাজীত পঢ়ে, দেখাত ইংৰাজীতে পঢ়ে, কিন্তু মগজুতেতো অসমীয়াত অনুবাদ কৰাই তাক বুজাই থাকে। মগজুত অনুবাদটো হয় যে ইংৰাজীত পঢ়িলে, কিন্তু মগজুত এটা অসমীয়াত অনুবাদ কৰি লৈ পেলাই অসমীয়াতহে তাক বুজাব। কথাটো তেনেকুৱা। সেই আৱেগ অনুভূতিবিলাক বা জন্মি প্ৰথম মা শব্দটো মাতৃভাষাত কোৱা হয়। আমাৰ মামনি বাইদেউ মানে সেইবাবেই ইংৰাজী সমানে জানিছিল, কিন্তু অসমীয়াত তেখেতে লিখিছিল। ঠিক আছে, ইয়াৰ পিছত আহোঁ এইখন কিৰাত পুত্ৰ বিষ্ণু ৰাভা, পুলিন কলিতা। এইখন বিষ্ণু ৰাভাৰ জীৱনী, কিশোৰ প্ৰজন্মৰ কাৰণে। বিষ্ণু ৰাভাৰ যদিও কেইবাখনো কিতাপ ওলাইছে, তেওঁ প্ৰণালীবদ্ধভাৱে জীৱনীটো জানিব পৰাকৈ কোনো জীৱনী আচলতে নাই তেওঁক জানিব পৰাকৈ। আৰু তেওঁৰ বিষয়ে বহুতখিনি মিছা কথা, বহুত মিথ, বহুত চলি আছে। আৰু কিংবদন্তি মানুহৰ পিছফালে দুই এটা অন্য কথাও আহে, প্ৰতিটোৱে সত্য হ'ব বুলি কথা নাই। আৰু সত্যৰ লগত কিছু অৰ্ধসত্য, অসত্য লগ নালাগিলে মানুহ এজন কিংবদন্তি হ'ব নোৱাৰে। বিষ্ণু ৰাভা সেইকাৰণে কিংবদন্তি। ইয়াত কেইটামান আমাৰ সমাজত প্ৰচলিত থকা ভুল ধাৰণা বিষ্ণু ৰাভা সম্পৰ্কে, যেনে ধৰক ঘপকৈ মনত পৰিলে তেওঁ কলাগুৰু উপাধিটো কাশী বিশ্ববিদ্যালয়ত তেতিয়াৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া বুলি কোৱা হয়। সেইটো এটা সম্পূৰ্ণৰূপে ভুল তথ্য। সেই তথ্যটো
কেনেকেনো ভুল সত্যটো কি আছিল মই এই কিতাপখনত প্ৰমাণ কৰিছোঁ মই তথ্য পাতি ব্যৱহাৰ কৰি তেনেকুৱা দুই এটা কথা তেনেকুৱা অন্য কথাও আছে আৰু মূলতঃ যাতে বিষ্ণু ৰাভাৰ জীৱনটো প্ৰণালীবদ্ধভাৱে জানিব পৰা যায় তাৰ কাৰণে এখন কিতাপ সুন্দৰ কিতাপ সুন্দৰ কাম মানে জুবিনে যেতিয়া ইমান কম সময়ত 52 বছৰ বয়সত ইমানখিনি কাম কৰি গৈছে আমাৰ পুলিন কলিতাদেৱেও কিছু কাম কৰিছে এইখন ঐচন জনম গোৱাই ঐচন জনম গোৱাই এইটো এটা বৰগীতৰ কলি মাধৱদেৱৰ গম পায় এইখন নিত্যাচাৰ্য যতীন গোস্বামীৰ জীৱনী এখন যতীন গোস্বামীৰ এখন জীৱনী সাক্ষাৎকাৰ ভিত্তিক মই তেওঁৰ লগত বহিছোঁ বহুত দেৰি বহু সময় বহুত মাৰি কথা বতৰা পাতি তেওঁৰ জীৱনটো প্ৰণালীবদ্ধভাৱে লিখিও গল্প আকাৰে বহুতে সোধে এখন উপন্যাস নেকি উপন্যাস নহয় কিন্তু তেখেতৰ জীৱনী ইয়াত এটাও তথ্য ভুলকৈ নাই মিছা নাই ভুল শুদ্ধ বুলি নকওঁ কোনোবাটো ভুল হ'ব পাৰে এইটো বেলেগ কথা কিন্তু মিছা কথা অন্তত নাই আৰু প্ৰতিটো কথাই যতীন গোস্বামী নিজে কোৱা কথা মই লিখিছোঁ ইয়াত মোৰ কথা নাই ইয়াত তেখেত সত্ৰীয়া নৃত্যৰ গুৰু নৃত্যাচাৰ্য তেওঁৰ বিষয়ে আৰু আচলতে নৃত্যশিল্পী এজনৰ পূৰ্ণাংগ জীৱনী অসমীয়াত এতিয়ালৈকে এইখনেই প্ৰথম মানে প্ৰবন্ধ পাতি আছে বহুতৰ বিষয়ে লিখা হৈছে বাতৰি কাকত আলোচনীত অজস্ৰ নিবন্ধ প্ৰবন্ধ আছে কিন্তু গ্ৰন্থ হিচাপে কিতাপ হিচাপে কোনোবা এগৰাকী নৃত্যশিল্পীৰ এইখন প্ৰথম জীৱনী অসমীয়া আৰু ইয়াৰ বেটুপাতটো বহুত মানে নৃত্যৰ মুদ্ৰা এইটো এটা নৃত্যৰ মুদ্ৰা এটা সুন্দৰ এইটো কাৰ মানে এইটো যতীন গোস্বামী ফটোখন যতীন গোস্বামী মানুহজন যতীন গোস্বামী নহয় কাৰ চিন্তা যে এইটো বেটুপাত হ'ব লাগিব চিন্তাটো মোৰ বন্ধু এজন আছে সঞ্জীৱ বৰা তেওঁ মোৰ এই প্ৰায় শেহতীয়া বেটুপাতবিলাক তেওঁই কৰিছে বিষ্ণু ৰাভাখন তেওঁ কৰা ইয়াতে কিছু সত্ৰীয়া নৃত্যৰ ওপৰতো কিছু কথা আছে নেকি বাৰু সত্ৰীয়া নৃত্যৰ বুৰঞ্জীখিনি পুৰা আছে সত্ৰীয়া নৃত্যৰ বুৰঞ্জী কাৰণ যতীন গোস্বামী মানে নৃত্যৰ বুৰঞ্জী যতীন গোস্বামী মানে নৃত্যৰ বুৰঞ্জী যতীন গোস্বামীৰ জীৱনটো জানিলে আমি সত্ৰীয়া নৃত্যৰ বুৰঞ্জীও জানিব পাৰোঁ গতিকে আওপকীয়াকৈ নৃত্যৰ বুৰঞ্জীখন এতিয়া ঐচন জনম গোৱাই ইয়াৰ অৰ্থটো হ'ল এনেদৰেই জীৱনটো গ'ল ঐচন জনম গোৱাই এনেদৰেই জীৱনটো গ'ল এইটো মাধৱদেৱৰ এটা বৰগীতৰ কলি এই যেতিয়া বৰগীত বা সত্ৰীয়া নৃত্য তেতিয়া আচৰিত নালাগেনে সেই শংকৰদেৱে এইবিলাক আমাক দি গৈছিল লগত মাধৱদেৱ আচৰিত নালাগেনে আমি জাতিটো কিমান চহকী মানে তেওঁলোকৰ দ্বাৰা ভাবিলে আজিও আচৰিত লাগে মাজতে পাহৰিছিলে অসমীয়া মানুহে সত্ৰীয়া নৃত্য কিন্তু যতীন গোস্বামী বা তেওঁৰ সহযোগীসকলে আচলতে নৃত্যভাগক পুনৰুদ্ধাৰ কৰাৰ দৰে হৈছে 1960 দশকত তাৰপিছত লাহে লাহে পিছত যেতিয়া আৰু 2000 চনত সংগীত নাটক একাডেমি স্বীকৃতিটো দিলে আমাৰ ৰসেশ্বৰ বায়ন তেওঁ আছিল তিনিজন তেওঁ গোবিন্দ শইকীয়া অলপ পাছৰ কিন্তু এওঁলোকৰ এজন মানে ত্ৰিমূৰ্তি আৰু ৰসেশ্বৰ শইকীয়া বৰবায়ন তেখেত সোনকালে যতীন গোস্বামী আৰু বিষ্ণু ৰাভা এইজনেহে আচলতে সত্ৰীয়া নৃত্য মৃত্যুৰ পৰা বচোৱাই এই তিনিজন মানুহ ত্ৰিমূৰ্তি বুলি কওঁ মই আৰু তাৰ পৰাহে আহিল বাকী দুজন সোনকালে গ'ল আৰু গোটেই কামটোত যতীন গোস্বামী লাগি থাকিল আজিও তেওঁ আছে 93 বছৰ বয়সতো তেওঁ নাচি আছে গতিকে সত্ৰীয়া নৃত্য তেনেকেই আচলতে এটা লাইভলি পৰম্পৰা হৈ পৰিছে আমাৰ আৰু এতিয়া পৰিকল্পনা বা এতিয়া কি কাম হাতত লোৱা হৈছে কাম মই কৰি থাকোঁ মোৰ মগজুটোত কিবা কিবি চলি থাকে একেলগে মানে এনেকুৱা হয় নেকি যে একেলগে কেইখন কিতাপ লিখিব পৰা যায় 2-3খন কিতাপৰ কাম আচলতে মোৰ মগজুত চলি থাকে তাৰ মাজত কোনোবা এখন লিখি উলিয়াই দিওঁ এতিয়াও যোৱা 2 মাহত মই আচলতে 2খন কিতাপ লিখিলোঁ ক'লোঁ 6 দিনত মই জুবিন লিখিলোঁ তাৰ আগতে 1 মাহত মই আমবাৰীৰ সভ্যতাৰ বিষয়ে কিতাপ এখন কৰিছোঁ এখন ওলোৱা নাই ওলাব অলপ দেৰি হ'ব কামখিনি অলপ বাকী আছে কিবা আজিলৈ ইমানেই ইয়াৰ পৰৱৰ্তী তথা শেষ অংশ কালিলৈ প্ৰকাশ হ'ব ধন্যবাদ